ডিয়াৰ ফ্ৰেণ্ডছ, আজি আপোনালোকৰ কাষলৈ পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ। ভিডিঅ'টোৰ বিষয় হৈছে দুখীয়া। আজি পুৱাবেলা মই এজন মানুহৰ ঘৰলৈ গৈছিলোঁ। মানুহজন বৃত্তিত হ'ল এজন পেইণ্টাৰ, মানে ৰং কৰা মিস্ত্ৰী আৰু। তেওঁ ঘৰত ল'ৰা ছোৱালী 4টা। মই গৈ পোৱাৰ পিছতে তেওঁ ক'লে, বহক, আমি আৰু দুখীয়া মানুহ, এনেকৈ ক'লে। তেতিয়া মই কথাটো লগে লগে কি কওঁ কি নকওঁগৈ বহিলোঁ। বহাৰ পিছত খালি কথাটো ক'লোঁ যে ধনী দুখীয়া কথাটো যে আহিলে মই কথা এষাৰ কওঁ বুলি, যে কোন দুখীয়া আচলতে। এই পৃথিৱীত দুখীয়া মানুহৰ সংখ্যাটো তেনেই নগণ্য। কোনবিলাক দুখীয়া? যিবিলাকৰ পঞ্চ ইন্দ্ৰিয়ৰ কোনোবা এটা ইন্দ্ৰিয় বিকল, একেবাৰে বিকল, সেইকেইজন দুখীয়া। যিকেইজন সঁচা অৰ্থত অঘৰী মানুহৰ বা ঘৰ বাৰী নাইকিয়া, মাটি বাৰী নাইকিয়া মানুহৰ ঘৰত জন্ম হৈছে, টকা একেবাৰে মানে ভিকহু টাইপৰ, যিটোক আমি কওঁ ইংলিছত ইনডিজেণ্ট বুলি কওঁ। গতিকে ভিকহু মানুহৰ ঘৰত জন্ম হৈছে, তেওঁলোকৰ কোনো সম্ভাৱনা নাই, কোনো সম্পত্তি নাই। এই মানুহবিলাকক অলপ দুখীয়া বুলি ক'ব পাৰি, কিন্তু সকলো মানুহ দুখীয়া নহয়। আৰু দুখীয়া বুলি আমি সততে এনেই কৈ থাকোঁ, কিন্তু আমি আচলতে দুখীয়া নহয়। কথাটো হ'ল এনেকুৱা যে ভগৱানে মানুহক জন্ম দিওঁতে যিবিলাক মানুহক 5টা ইন্দ্ৰিয়, চকু, কাণ, নাক, জিভা আৰু ছাল, এই 5টা ইন্দ্ৰিয় ঠিকমতে দিছে, আৰু এটা মগজু দিছে বিবেচনাপূৰ্ণ, 2খন কৌশলপূৰ্ণ হাত দিছে, আৰু এটা বিপৰীতমুখী বুঢ়া আঙুলি আছে। এইকেইটা বস্তু যাৰ যাৰ আছে তেওঁলোক কোনো ক্ষেত্ৰতে দুখীয়া হ'ব নোৱাৰে। এইটো মাত্ৰ এটা মনৰ ধাৰণাহে, আৰু আমি সমাজে পাতি লোৱা এটা বিষয়। গতিকে দুখীয়া বুলি কোনেও কাকো হীনমন্যতাত নুভুগিব। আমি কিয় দুখীয়া নহয়? চাওক, আমাৰ ল'ৰা ছোৱালীবিলাক, যিহেতু আমাৰ ঘৰত 4টা ল'ৰা, এতিয়া কথা কোৱা হৈছে, 4টা ল'ৰা ছোৱালী প্ৰত্যেকৰে আমাৰ সম্ভাৱনা আছে, আমাৰ জন্মগত সম্ভাৱনা আছে। আমাক জন্মগতভাৱে পঞ্চ ইন্দ্ৰিয় দিছে, মগজু দিছে, 2খন হাত দিছে কৌশলপূৰ্ণ, আৰু এটা বুঢ়া আঙুলি দিছে। তাৰ উপৰিও আমাৰ বুদ্ধি দিছে, স্মৃতি শক্তি দিছে, আৰু অন্যান্য মানসিক যিবিলাক শক্তি, আৱেগিক শক্তিবিলাক আছে। তাৰপিছত আৰু শিক্ষা আহৰণৰ আমাক ক্ষমতাবিলাক দিছে। গতিকে আমি দুখীয়া নহয়। আমি জীৱনত খালি অভিজ্ঞতাবিলাক সংগ্ৰহ কৰিব লাগে, আৰু শিক্ষা সংগ্ৰহ কৰিব লাগে, প্ৰশিক্ষণ ল'ব লাগে, আৰু এদিন আমি নিজকে প্ৰতিষ্ঠা কৰিব লাগে। এই প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতে মই এটা কথা আপোনালোকক ক'ব খুজিছোঁ। ৰবাৰ্ট মালথাছ নামৰ এজন অৰ্থনীতিবিদ আছিলে, ইংলেণ্ডৰ। তেওঁক এজন ডেম'গ্ৰাফিষ্ট বুলিও কোৱা হয়, যে তেওঁ মানে পপুলেশ্যনৰ ওপৰত তেওঁ অধ্যয়ন কৰিছিলে। আৰু তেওঁ কৈছিলে যে যদি জনসংখ্যা এখন দেশৰ বৃদ্ধি হয়, খুব বেছি হৈ যায়, তেতিয়াহ'লে সেই দেশখন দুখীয়া হোৱাৰ সম্ভাৱনাই বেছি। কিয়নো সেইখন দেশত যেতিয়া জনসংখ্যাটো বাঢ়ি যোৱাৰ লগে লগে তাত মানে মানুহে উৎপাদনটো ইমান নহ'ব। আৰু তেওঁ এটা কথা কৈছিলে কি, জনসংখ্যা যদি জ্যামিতিক হাৰত বাঢ়ে, তেতিয়াহ'লে মানুহৰ উৎপাদন আকৌ গাণিতিক হাৰতহে বাঢ়ে। তাৰমানে উৎপাদন আমাৰ 1, 2, 3, 4, 5, 6, 7, 8 এনেকৈ যায়, আৰু যদি জ্যামিতিক হাৰটো কওঁ তেতিয়াহ'লে জনসংখ্যাটো আকৌ বাঢ়ে কি 2 পৰা 4, 4 পৰা 8, 8 পৰা 16 এনেকুৱা। কিন্তু মালথাছৰ মতেতো আমি চলিব নোৱাৰোঁ। আমাক ভগৱানে কেৱল এটা পেটৰে অধিকাৰী কৰি দিয়া নাই, জন্ম দিয়া নাই। আমাক এখন অকল মুখৰে অধিকাৰী কৰি জন্ম দিয়া নাই। এই মুখখন আৰু পেটটো ভৰাবৰ কাৰণে আমাক মগজু এটা দিছে, 2খন হাত দিছে, আৰু হাত 2খনতে এটা এটা বিপৰীতমুখী বুঢ়া আঙুলি দিছে। গতিকে আমাৰ পেটটো ভৰাবৰ কাৰণে, মুখখন ভৰাবৰ কাৰণে আমাক দৰকাৰী অংগকেইটাও দিছে। গতিকে আমি কোনো কাৰণতে দুখীয়া নহয়। কিন্তু এই যে ধনী দুখীয়া কথাটো, আমি ঠিক আছে, ধনী হ'বলৈ যদি বিচাৰোঁ, এটাই কাম কৰিব লাগে যে আমি সময়ৰ অপচয় কৰিব নালাগে, আৰু আমাৰ যিবিলাক ল'ৰা ছোৱালীৰ সম্ভাৱনা আছে, সেই সম্ভাৱনাবিলাকক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। ভাৰতীয় আদৰ্শত 4টা পুৰুষাৰ্থ আছে। সেইকেইটা হ'ল কি, ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। আমাৰ এই 4টা স্তৰ আছে। এই 4টা স্তৰতে আমাৰ জীৱনটো শেষ হয়।
এই ব্ৰহ্মচৰ্যৰ সময়টো হ'ল শিক্ষা লোৱা আৰু প্ৰশিক্ষণ লোৱা। আমি শিক্ষা ল'ব লাগে, উপযুক্তভাৱে প্ৰশিক্ষণ ল'ব লাগে, আৰু তাৰপিছত গৃহস্থ জীৱনলৈ যাওঁ। আমি তেতিয়া গৃহস্থ জীৱনত আমি সংসাৰ পাতি অন্যান্য কৰ্মবিলাকত নিয়োজিত হওঁ। কিন্তু এই ব্ৰহ্মচৰ্য যিটো ব্ৰতৰ সময়, এই সময়ছোৱাত আমি সদায় শিক্ষা ল'বলৈ যত্ন কৰিব লাগে, আৰু আমি ল'ৰা ছোৱালীবিলাকক উপযুক্তভাৱে স্কুলত দি তেওঁলোকক যাতে জ্ঞান আহৰণ কৰিব পাৰে তাৰ সুবিধা কৰি দিব লাগে। আমি কওঁ মানুহ ধনী হ'বৰ কাৰণে সম্পদ লাগে, কিন্তু এই সম্পদবিলাকনো কি? আমি মানুহবিলাকেই সম্পদ হয়। আমি যেতিয়া অৰ্থনৈতিকভাৱে চাওঁ, অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা চাওঁ, মানুহবিলাক হ'ল সম্পদ। আমি যাক মানৱ সম্পদ বুলি কওঁ। কিন্তু সম্পদবিলাক খালি জন্মতে আমি লৈ আহিব নোৱাৰোঁ, আমি সম্পদ হৈ আহিব নোৱাৰোঁ। জন্মতে আমি খালি মূলধন হৈ আহোঁ। মূলধনবিলাকক আমি উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ দি সম্পদলৈ ৰূপান্তৰ কৰিব পাৰোঁ। কেনেকৈ সম্ভৱ? উদাহৰণ এটা দিছোঁ শুনক। আমাৰ এই অসমতে যে আছে দুটা কোম্পানী, ONGC আছে, অইল আছে। ONGC আৰু অইলবিলাকে মাটিত খনন কৰে, খনন কৰি গেছ তেল এইবিলাক উলিয়ায়। আমাৰ কাৰণে গেছ তেল এইবিলাক হ'ল সম্পদ। কিন্তু এই গেছ তেলবিলাক কিন্তু উলিওৱাৰ আগত মাটিৰ তলত সেইবিলাক মূলধন হৈ পৰি আছে। এই মূলধনবিলাকক সম্পদলৈ ৰূপান্তৰ কৰিবৰ কাৰণে এটা প্ৰচেছ আছে। মূলধনবিলাকক খনন কৰিব লাগিব। তাৰমানে খনন কৰিলে কি হ'ব? তলত আমি ক্ৰুড অইলবিলাক পাম। ক্ৰুড অইল কোনবিলাক? যিবিলাক লেপথেপীয়া এবিধ বোকাজাতীয় পদাৰ্থ, সেইবিলাক বহুত পৃথিৱীৰ গভীৰৰ পৰা তুলি অনা হয়। এই ক্ৰুড অইলবিলাকক ডাইৰেক্টলি ইউজ কৰিব পৰা নাযায়। এইবিলাকক উপযুক্তভাৱে পৰিশোধন কৰিব লাগে। পৰিশোধন কৰাৰ পিছত বা পিউৰিফাই কৰিব লাগে। পিউৰিফাই কৰাৰ পিছত এইবিলাক উপযোগী হৈ উঠে, আৰু উপযোগী হৈ উঠিলেই সম্পদলৈ ৰূপান্তৰ হয়। যেনে গেছলিন হওক বা পেট্ৰল, ডিজেল, কেৰাচিন, মম, চাবোন, পলিষ্টাৰ, ৰেয়ন, প্লাষ্টিক, লোহা, টিন এইবিলাক, আৰু অন্যান্য সোণৰূপৰ কথাটো আছেই। গতিকে এইবিলাক হ'ল আমাৰ কাৰণে সম্পদ। এই বস্তুবিলাক যেতিয়ালৈকে মাটিৰ তলত পৰি থাকে, সেইবিলাক হ'ল আমাৰ কাৰণে মূলধন, আৰু এইবিলাকক যেতিয়া আমি ব্যৱহাৰ উপযোগী কৰি দিলোঁ, তেতিয়া সম্পদলৈ ৰূপান্তৰ হয়। মানুহবিলাকো আমি এহাতে মূলধন আৰু আনহাতে সম্পদ। আমাৰ ল'ৰা ছোৱালী চাৰিটাৰ মূলধন আছে, সম্ভাৱনা আছে। জীৱনত তেওঁলোক ডাঙৰ মানুহ হোৱাৰ, ধনী মানুহ হোৱাৰ সম্ভাৱনা আছে। কেনেকৈ? যে তেওঁলোকৰ এই মগজুৰ যিবিলাক শক্তি আছে, সামৰ্থ্য আছে, এই শক্তি সামৰ্থ্যবিলাকক আমি যদি উপযুক্তভাৱে ব্যৱহাৰ উপযোগী কৰি তোলোঁ। কিন্তু ব্যৱহাৰ উপযোগী হৈ উঠিবৰ কাৰণে সঠিক সময়ত আমি শিক্ষা দিব লাগিব আৰু প্ৰশিক্ষণ দিব লাগিব। শিক্ষা আৰু প্ৰশিক্ষণৰ অন্তত সিহঁতি ব্যৱহাৰ উপযোগী হৈ উঠে। সমাজত যেতিয়া এজন ব্যক্তি ব্যৱহাৰ উপযোগী হৈ উঠে, তেতিয়া সম্পদলৈ ৰূপান্তৰ হয়। সেইকাৰণে মানুহক আমি মানৱ সম্পদ বুলি কওঁ। মানুহ এহাতে মূলধন আৰু অন্য হাতে সম্পদ। আমাৰ ল'ৰা ছোৱালীবিলাকক যেতিয়া উপযুক্ত শিক্ষা দিম, আমি যেতিয়া শিক্ষা ল'বলগীয়া সময় থাকে, সেই সময়ছোৱাতে শিক্ষা দিব লাগে। এই শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁলোকে জীৱনত জীয়াই থাকিবৰ কাৰণে কিছুমান উপায় অৱলম্বন কৰি ল'বলৈ সমৰ্থৱান হৈ উঠে। যেতিয়া এজন ব্যক্তিয়ে জীয়াই থাকিবৰ কাৰণে এটা উপায় অৱলম্বন কৰিব পাৰে, আৰু সেই উপায় অৱলম্বন কৰিলেই তেওঁলোকে দেশৰ কাৰণে সম্পদ হৈ পৰে। কিয়নো যদি এজন ব্যক্তিয়ে চাকৰি কৰে বা অন্য ব্যৱসায় কৰে বা যিকোনো কৰ্ম কৰে, তেওঁ কৰ্ম কৰাৰ অন্তত যেতিয়া বজাৰৰ পৰা বস্তু কিনিবলৈ যাব, সেই বজাৰৰ বস্তুবিলাক কিনোতে প্ৰত্যেকটো বস্তুতে আমি আজিকালি GST বুলি কয়। আগতে বেলেগ বেলেগ শব্দ আছিলে, বেলেগ কথা। আজিকালি GST কয়, গুডছ এণ্ড ছাৰ্ভিচ টেক্স বুলি কয়। তাৰমানে বস্তুটো আনিলে আমি তাত টেক্স দিব লাগে। এই টেক্সবিলাক ক'লে যে চৰকাৰৰ ঘৰলৈ যায়। আমি চাকৰি কৰিলেও টেক্স দিব লাগে আৰু কাম কৰিলেও টেক্স দিব লাগে। বা বজাৰত আমি কিবা এটা বস্তু কিনিবলৈ গ'লেও তাত কেইপইচামান টেক্স থাকে। গতিকে সেই টেক্সবিলাক চৰকাৰৰ ঘৰলৈ যায়, আৰু আমাৰ পৰা যোৱা টেক্সবিলাকেই চৰকাৰে বা দেশে ব্যৱহাৰ কৰি দেশখনৰ অন্যান্য উন্নয়নমূলক কামত বিনিয়োগ কৰে বা ব্যৱহাৰ কৰে। গতিকে আমি পৰোক্ষভাৱে দেশৰ উন্নতিৰ আমি অৰিহণা যোগাই আছোঁ। যদি আপুনি কাম কৰিছে, যদি আপুনি কৰ্ম কৰি যদি বজাৰৰ পৰা বস্তু কিনিছে, তেতিয়াহ'লে আপুনি পৰোক্ষভাৱে আপুনিও এজন দেশক উন্নতি আৰু স্বাৱলম্বিতাত সহায় কৰা ব্যক্তিয়ে হয়। আৰু যদি আপুনি ব্যৱহাৰ হৈছে, তেতিয়াহ'লে আপুনি সম্পদ। আমাৰ যদিও ল'ৰা ছোৱালী 4টা হয়, এই 4টাই কেৱল জীৱনত খাবলৈ বা শুবলৈ অহা নাই।
মানুহ হিচাপে জন্ম লোৱাৰ পিছত তেওঁলোকে কৰ্ম কৰিবলৈ আহিছে, কিয়নো কৰ্ম কৰিবলৈ ভগৱানে তেওঁলোকক দৰকাৰী গোটেইকেইটা অংগ প্ৰত্যংগ পঞ্চ ইন্দ্ৰিয় প্ৰদান কৰিছে। বংশগতভাৱে পাইছোঁ আমি এইকেইটা, আৰু এইকেইটাক আমি সৎ ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। সৎ ব্যৱহাৰ কৰিবৰ কাৰণে উপযুক্ত পৰিৱেশ দিব লাগিব, মাক দেউতাকে দিব লাগে। মাক দেউতাকে উপযুক্ত সময়ত স্কুলত নাম লগাব লাগে। স্কুলত শিক্ষা গ্ৰহণ কৰাৰ পিছত তেওঁলোকে উপযুক্ত সময়ত একোটা জীয়াই থকা ৰাস্তা আপোনা আপুনি ল'ব। কিন্তু সদায় মন দিব লাগে, মাক দেউতাকে ল'ৰা ছোৱালীক ক'ব লাগে যাতে জীৱনত কেতিয়াও শুই বহি নাখাওঁ। নিজৰ যি কাম নিজৰ হাতে যিমানখিনি কাম কৰিব পাৰে, নিজৰ মগজুৰে যিমানখিনি ভাবিব পাৰে, সেই কামখিনি খালি কৰিব লাগে। আৰু কৰ্ম কৰি থাকিলে মানুহৰ জীৱনত উন্নতি হ'বই আৰু ধনীও হ'ব। সেইকাৰণে আমি কাম কৰিব লাগে। আমি আমাৰ দৰকাৰী সময়বিলাক এনেই পেলাই থ'ব নালাগে। আমি যেতিয়াই থাকোঁ দিনটোত কিবা এটা উন্নয়নমূলক কাম কৰিব লাগে। খেতি হ'ব পাৰে, অন্যান্য ব্যৱসায় হ'ব পাৰে বা চাকৰি হ'ব পাৰে। খেতি বিভিন্ন ধৰণৰ খেতি আছে, আমি অকল ধান খেতি মাহ খেতিৰ কথা ভবাটোৱে ভুল। যে আমি ধান খেতি মাহ খেতিও কৰোঁ, মাছৰ খেতি আছে, গাহৰি খেতি আছে, হাঁহৰ খেতি, মুগাৰ খেতি, এনেকুৱাবিলাক শাক পাচলি খেতি আছে। তাৰপিছত ব্যৱসায় বাণিজ্যৰ কথাটো আছে, এইখিনি বহুত ব্যৱসায় আছে, এইবিলাক কৰিলেও আমি সম্পদেই হ'ম এটা সময়ত। গতিকে মানুহ এহাতে মূলধন, আনহাতে সম্পদ। গতিকে সম্ভাৱনাপূৰ্ণ আমাৰ ল'ৰা ছোৱালীবিলাকক সম্পদলৈ ৰূপান্তৰ কৰিবৰ কাৰণে আমি যৎপৰো নাস্তি চেষ্টা চলাব লাগে। তাৰ কাৰণে আমি মাক দেউতাক সজাগ হ'ব লাগে আৰু উপযুক্ত সময়ত তেওঁলোকক যি কাম কৰিব লাগে সেই কামত আমি নিয়োজিত কৰিব লাগে। আৰু যেতিয়া ল'ৰা ছোৱালীয়ে কৈশোৰকাল পাৰ হ'ব, ধৰি লওক 15 বছৰমান পাৰ হৈ যাব, 15 নহয় 18 বছৰ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব। হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগে ল'ৰা ছোৱালীবিলাকৰ মনত নিজেই এটা মনোভাৱ গঢ় লৈ উঠিব, যিটো মনোভাৱে তেওঁলোকক জীৱনত জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰিবলৈ শিকাব। ল'ৰা ছোৱালীবিলাকৰ যিহেতু মগজুটো আছেই চবৰে, জন্মগতভাৱে আমাক দিছে ভগৱানে, এই মগজুটো সৎ ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকক খালি এটা সময়লৈকে আমি নজৰত ৰাখিব লাগে আৰু তত্ত্বাৱধান ল'ব লাগে। যেতিয়া আমি তত্ত্বাৱধান ল'ম তেতিয়াই তেওঁলোক 18 বছৰ বয়সলৈকে লোৱাৰ পিছতে তেওঁলোকৰ এটা গতি ল'ব। তেওঁলোকে তাৰমানে আমি 19 বছৰ বুলি কওঁ, 19 বছৰলৈকে টিনেজাৰ টিনেজাৰ বয়সলৈকে ল'ৰা ছোৱালীবিলাকে বিশেষভাৱে ভাবিব নোৱাৰে। কিন্তু 18-19 বছৰ পাৰ হোৱাৰ লগে লগে ল'ৰা ছোৱালীয়ে নিজে নিজৰ জীৱনৰ জীয়াই থকা ৰাস্তা বিচাৰি পাব পৰাৰ যিটো শক্তি, সেইটো গোটাই লয়। গতিকে আমি সকলোকে আমি পেচিমিষ্টিক হ'ব নালাগে, আমি নিৰাশাবাদী হ'ব নালাগে, আমি অপটিমিষ্টিক হ'ব লাগে, আশাবাদী। আমি আশাক লৈ জীয়াই আছোঁ। আশা যাৰ আছে সিয়ে জীৱনত জীয়াই থাকিব, সিয়ে জীৱনত উন্নতি কৰিব। যাৰ আশা নাই, যি আশাহীন, যি পেচিমিষ্টিক, তেওঁৰহে খালি দুৰ্গতিটো বৃদ্ধি হয়। সেইকাৰণে আমি আশাধাৰী প্ৰাণী। আমি আগতে আমাৰ দেউতাহঁতৰ পৰা শুনিছিলোঁ, মই দেউতাৰ মুখতে শুনিছিলোঁ, যে মানুহে দুটা কামতে নিয়োজিত হৈ থাকে, হয় ভয়ত নহ'লে আশাত। মানুহে ভয় কৰিলে কাম কৰে, নহ'লে আশা থাকিলে কাম কৰে। আমি ভয়ত ভজিলেও আমাৰ জীৱনত আমি উন্নতি কৰিব পাৰিম, আৰু আশাত ভজিলেও আমি জীৱনত উন্নতি কৰিব পাৰিম। গতিকে ভয়ত ভজে আৰু মানুহে আশাত ভজে। মানুহৰ মনত ভয় ভাৱ থাকিব লাগে, কিবা নহ'ব নেকি, নোৱাৰিম নেকি, তেতিয়া মানুহে কাম কৰিবলৈ উদ্যত হয়। আৰু যদি আশা থাকে, মই এইটো কৰিমেই, মোক এইটো লাগিব বুলি যদি আশা কৰে, মই এইটো উপভোগ কৰিম বুলি ভাবে, তেতিয়াহ'লে সেইটো সম্ভৱ হৈ উঠে। সেইকাৰণে আমাৰ দেউতাহঁতে আগৰ দিনতে, বহুদিনৰ আগৰ কথা এইবিলাক সৰুতে কৈছিলে, মানুহে মাত্ৰ দুটা বস্তুলৈ ভয় কৰে, দুটা বস্তুৰ কাৰণে মানুহে কাম কৰে। সেইকেইটা হ'ল ভয় আৰু আশা। আৰু দেউতাই কৈছিলে কি, ভয়ত ভজে আৰু আশাত ভজে। ইমানকে ক'লোঁ। সকলো মানুহৰে সম্ভাৱনা আছে, আপোনালোকৰ ল'ৰা ছোৱালীবিলাকৰো সম্ভাৱনা আছে। আমি কোনো দুখীয়া নহয়, আমি সকলোৱে এটা সময়ত ধনী হ'ম। খালি ইয়াৰ কাৰণে আমি নিজৰ শক্তি আৰু সামৰ্থ্যবিলাকক কামত ব্যৱহাৰ কৰিব লাগে আৰু জীৱনত জীয়াই থাকিবৰ কাৰণে উপযোগী হৈ উঠিব লাগে, কৰ্মত নিয়োজিত হোৱাৰ কাৰণে উপযোগী হৈ উঠিব লাগে। গতিকে ইমানকে আজি ক'লোঁ। ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পায় লাইক কৰিব, যদি বেছি ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব। আৰু ভৱিষ্যতে আপোনালোকৰ এই লাইক আৰু শ্বেয়াৰবিলাকে মোক অন্যান্য ধৰণৰ ভিডিঅ' বনাবলৈ উৎসাহ আৰু প্ৰেৰণা যোগাব। ধন্যবাদ।